নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ ৩৭ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: কস্মাৎ তেনা নমেৰন মহাত্মান গৰীয়সি ব্ৰহ্মণোপ্যাদি কত্ৰে অনন্ত দেবেশ জগৎ নিবাস তমক্ষৰং সদসৎ তৎপৰং য়ৎ। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে মহাত্মা, আপুনি ব্ৰহ্মাতকৈও মহান আৰু আদি সৃষ্টিকৰ্তা। আপোনাক তেওঁলোকে কিয় নমস্কাৰ নকৰিব? হে অনন্ত, দেৱতাসকলৰো দেৱতা, জগতৰ আশ্ৰয়, আপুনি অজেয় উচ্চ। আপুনিয়েই সৰ্বকাৰণৰো কাৰণ আৰু আপুনিয়েই কাৰ্যকাৰণ উভয়ৰে ঊৰ্ধত থকা তত্ত্ব বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণ প্ৰশংসা কৰি সখা অৰ্জুনে এই বিশিষ্ট শ্লোকভাগী অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে অৰ্জুনে যি স্তুতি কৰিছে তাৰ দ্বাৰাই এই কথা সূচাইছে যে কৃষ্ণৰ প্ৰতিজন ব্যক্তিৰ বাবে ভজনীয় বা পূজনীয়। তেওঁ সৰ্বব্যাপ্ত আৰু তেওঁ প্ৰতিটো আত্মাৰে পৰমাত্মা। অৰ্জুনে কৃষ্ণক মহাত্মা বুলি সম্বোধন কৰিছে। তাৰ অৰ্থ হ'ল যে এই কৃষ্ণ আটাইতকৈ মহানুভৱ আৰু অপৰিসীম, যি অনন্ত শব্দৰ দ্বাৰা পৰমেশ্বৰৰ প্ৰভাৱ আৰু শক্তিৰ দ্বাৰা সকলো আবৃত্ত হৈ আছে। সেয়াহে ভগৱানৰ যি দেৱেশ শব্দৰ দ্বাৰা ইয়াক উপলব্ধ কৰাইছে আৰু যিয়ে সকলো দেৱতাক নিয়ন্ত্ৰণ কৰায় সেই কথাও ইয়াতে উপলব্ধ কৰাইছে। তেওঁ সমগ্ৰ বিশ্বৰ আশ্ৰয়দাতা, অন্যতম প্ৰতিৰূপ গৰ্ভোদক হয় বিষ্ণুৰ যি নাভিৰ পৰা উৎপন্ন হোৱা এফাৰ ফুলৰ পৰা যি সকলো স্ৰষ্টা ব্ৰহ্মাৰ সৃষ্টি হৈছে সেয়াও ইয়াতে উপলব্ধি কৰাইছে। লগতে ইয়াতে ভগৱানৰ যি মুখ্য স্বৰূপ, সেই ব্ৰহ্মাৰ পৰাই জন্ম লাভ কৰা যি শিৱ, আন আন সকলো দেৱতা শ্ৰীকৃষ্ণৰ স্তুতি গান কৰে সেয়াও ইয়াতে উপস্থাপন কৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে যে ভগৱানৰ যি স্বৰূপ সেয়া শিৱ, ব্ৰহ্মা বা এনেধৰণৰ আন আন দেৱতাসকল সেই সমগ্ৰ ভগৱান কৃষ্ণই যি সৃষ্টি কৰিছে সেয়া সমগ্ৰৰে ভগৱান কৃষ্ণৰে পূজনীয়। আৰু অক্ষৰ ৰূপ যি ভগৱানৰ স্বৰূপ, কাৰণ সেই স্বৰূপত জগতৰ জড়জগতখনৰ যি বিনাশ স্বৰূপ সেই বিনাশো হয়, কিন্তু ভগৱানৰ এই জগজাগতিক যি সৃষ্টি বা জড়জাগতিক সৃষ্টিৰ ঊৰ্ধত যি অৱস্থিত সেই স্বৰূপ, তেওঁৱেই সকলো কাৰণৰো কাৰণ, তেওঁৰ বাবেই সকলো জগতৰ সমস্ত বদ্ধ জীৱৰ চলন হৈ আছে আৰু বদ্ধ জীৱসমূহে যি মুক্তি লাভ কৰে তেওঁৰ দ্বাৰাই হয়। আৰু সমগ্ৰ জড়জাগতিক সৃষ্টিতকৈও তেওঁ শ্ৰেষ্ঠ বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু সেই শ্ৰেয় জড়জাগতিক সৃষ্টিৰ সেইবাবেই তেওঁ পৰম মহান আৰু সৰ্বোত্তম তত্ত্বৰো তত্ত্ব বুলি ইয়াতে উপস্থাপন কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।